আজি আমাৰ বেটীৰ জন্মদিন আৰু জন্মদিন বুলি ৰাতিপুৱাই কেক লৈ সাজু হৈছোঁ আৰু তাইকো সাজু কৰিছোঁ। জীৱনৰ প্ৰথম জন্মদিনটো কেকটো তাই কাটে, কিন্তু তাই বুজিয়ে পোৱা নাই কি হৈছে। তাই বগা দেখিছে কেকটো আৰু হাতেৰে ধৰিবলৈ চেষ্টা কৰিছে। নাই, মন নাই তাই কাটিবলৈ। বাকীসকলে হেপী বাৰ্থডে কৰিছে, তাই আকৌ কান্দিছে। কি হৈছে, আমনি পাইছে। একচুৱেলি হ'বই আৰু, কাৰণ জীৱনৰ একোৱেই বুজি পোৱা নাই। আজি এটা বছৰ সম্পূৰ্ণ কৰিছে। সঁচাকৈ এটা বছৰ ইমান সোনকালে গুচি গ'ল। মনত আছে তাই ডিব্ৰুগড় সৃষ্টি হস্পিটেলৰ সেই কেবিনটোৰ কথা। কিমান সোনকালে যে এটা বছৰ পাৰ হৈ যায়। 365 দিন 365 দিন। আৰু তাই অহাৰ পাছতে আমাৰ জীৱনলৈ দায়িত্ব, সুখ সকলো আহিল। আগতে যিটো ডেকালৰ মই আছিলোঁ, আৰু আজি তাই হোৱাৰ পাছত দায়িত্ববোধ আহি গ'ল জীৱনলৈ। আৰু আজি তাইৰ জন্মদিনটো পালন কৰিছোঁ ঘৰৰ ওচৰ চুবুৰীয়া, তাই সমবয়সীয়া নহয় আৰু সৰু সৰু ল'ৰা ছোৱালী কিছুমানক মাতি। বেছি মানুহ মতা নাই, খুব সৰুকৈ পাতিছোঁ, কাৰণ ব্যস্ততা সকলো। আৰু এটাই ভাল হ'ল, আজি 4 তাৰিখটো দেওবাৰ পৰিলে, সেইকাৰণে আমি তাইক টাইম দিব পাৰিলোঁ। আৰু খুব আনন্দপ্ৰিয়াকৈ তাইৰ জন্মদিনটো চাওকচোন, তাই কি ধুনীয়াকৈ কেক খাইছে। কেকৰ ক্ৰীমবোৰ লাগি আছে যে, মিঠা পাইছে, মিঠাতে খাইছে। কেক নে কিটো তাই গম পোৱা নাই, হ'লেও তথাপিও তাই আমনি পাইছে ইমানবোৰ মাজত। আৰু হেপী বাৰ্থডে খুব চিম্পুলকৈ সজাইছোঁ, বেলুন আৰু এয়া সকলোৱে, তাই যিসকল পাৰ্টনাৰ মানে সৰু সৰু ল'ৰা ছোৱালী সকলোৱে কেক খোৱাত ব্যস্ত হৈ আছে। আৰু এইফালে ৰুটি বেলি আছে দেউতিকাই। ৰুটি বেলিছে, কাৰণ কেক খুৱাইটোতো পঠিয়াই দিব নোৱাৰি, কিবা এটা আহাৰটো খুৱাব লাগিব। আৰু সেইবাবে তেওঁলোকলৈ লুচি পুৰি ব্যৱস্থা কৰিছোঁ। আৰু কেৰাহীত লুচি পুৰি পৰিলে দেখিছে। আৰু লুচি পুৰি আৰু ইপিনে চব্জিও বনি আছে, লগতে ব্ৰইলাৰ মাংস, কাৰণ সৰু ল'ৰা ছোৱালীয়ে বেলেগ মাংসটো ভালেই নাপায়, ব্ৰইলাৰ ভাল পায়। সেইকাৰণে তেওঁলোকৰ সুবিধাৰ বাবে ব্ৰইলাৰ ব্যৱস্থা কৰিছোঁ। আৰু এইপিনে সাজু হৈ গ'ল, আৰু এইপিনে ধুনীয়াকৈ সজাই থোৱা আছে এইখিনি। আৰু সকলোৱে শাৰী পাতি বহিছে, আৰু সকলোকে পুৰি চব্জি দিয়া হৈছে, ব্ৰইলাৰ মাংস আৰু পুৰি। চাগৈ বেটি এটা বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে এই আয়োজন। আমাৰ মনত অনাবিল সুখ। তাই অহাৰ প্ৰচাৰ পৰাই এক দায়িত্ববোধ বাঢ়িল, ব্যস্ততা বাঢ়িল জীৱনৰ। আৰু কিছু জীৱনৰ উদ্দেশ্যও হ'ল আমাৰ। তাই আমাৰ জীৱনৰ বৰ্তমান সকলো সম্বল, আৰু তাইৰ বাবেই সকলো কৰি আছোঁ আমি। এয়াই। আৰু এইফালে আমাৰ ছায়াৰ 2জন ককাক কাষতে বহিছে, মামা ককা বহিছে, আৰু আমাৰ ককাইদেউহেঁত বহিছে। আৰু ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।